ঢোলৰ মাতত ৰজন জনাইছে টিয়কৰ আকাশ বতাহ। ঢোলৰ যাদুকৰ মঘায়ুজাৰ বিখ্যাত পালি বলাই হাজৰিকাৰ স্বাস্থ্যজনিত কাৰণত ইহ সংসাৰ ত্যাগ কৰিলে। আজি পৰিয়ালবৰ্গ তথা ইষ্ট কুটুম্বই টিয়কৰ বলমাস্থিত গৃহত আয়োজন কৰিছে চহা শিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধ। সেইলৈ বলায়ুজাৰ চোতালত পুৱা অনুষ্ঠিত হয় এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, য'ত টিয়কৰ বিভিন্ন দল সংগঠনৰ লগতে বিশেষভাৱে অসম ঢুলীয়া শিল্পী সন্মিলনৰ বিষয়ববীয়াসকল উপস্থিত থাকি প্ৰাণৰ শিল্পীগৰাকীৰ গুণৰাজী শ্ৰদ্ধাৰে স্মৰণ কৰে। উল্লেখযোগ্য যে অসম ঢুলীয়া শিল্পী সন্মিলনৰ সভাপতি বৰ্তমান অসমৰ অন্যতম জ্যেষ্ঠ ওজা ধনেশ্বৰ শইকীয়া ওজা, কাৰ্যকৰী সভাপতি জনপ্ৰিয় ওজা সোমনাথ বৰাকে প্ৰমুখ্য কৰি অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও জ্যেষ্ঠ ওজা উপস্থিত থাকি ঢোলৰ ওজা বলাই হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। লগতে চহা শিল্পীগৰাকীৰ কৰ্মৰাজি অমৰ কৰাৰ স্বাৰ্থত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ সংকল্প গ্ৰহণ কৰে অসম ঢুলীয়া শিল্পী সন্মিলনে। উল্লেখযোগ্য যে ঢোলৰ ওজা সোমনাথ বৰাই সংবাদ মাধ্যমক জনায় যে অসম চৰকাৰে অসমৰ লোক সংস্কৃতি, বিহু তথা ঢোল বাদ্য বিদ্যায়তনিক শিক্ষাৰ অন্তৰ্ভুক্ত কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অহা বৰ্ষৰ পৰা এই শিক্ষা বিশ্ববিদ্যালয়সমূহত উপলব্ধ কৰিব পৰা হ'ব। এয়া ঢোল বাদ্য তথা ওজা বিদ্যা প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ হ'ব বুলি আশা প্ৰকাশ কৰিছে জনপ্ৰিয় ঢোলৰ ওজা সোমনাথ বৰাই। বলাই ওজা দেৱৰ আদ্য শ্ৰাদ্ধ থলীত তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, স্মৃতিচাৰণ অনুষ্ঠান, অসম ঢুলীয়া শিল্পী সন্মিলনৰ তৰফৰ পৰাও তেখেতৰ এক শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান আমি কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ অসম ঢুলীয়া শিল্পী সন্মিলনৰ সভাপতি ধনেশ্বৰ শইকীয়া ডাঙৰীয়া আছে। বলাই ওজা আজি আমাৰ মাজত নাই। তেখেত এজন সুদক্ষ ওজা আছিল। অসম ঢুলীয়া শিল্পী সন্মিলনৰ তেখেত উপসভাপতি আছিল আৰু বিশ্ব বৰেণ্য ওজা গণশিল্পী মঘাই ওজা তেখেত প্ৰিয় শিষ্য আছিল। গতিকে তেখেত আজি আমাৰ মাজত নাই, সঁচাই বহুত দুখ লাগিছে। কিন্তু তেখেতৰ কৰ্মৰাজি আমি জীয়াই ৰাখিব লাগিব। অসম ঢুলীয়া শিল্পী সন্মিলনে আজি আমি সংকল্প লৈছোঁ যে তেখেতৰ হৈ ঢোলবাদন চক্ৰ, তেখেতৰ হৈ স্মৃতিচাৰণ সভা আমি এনেকৈ কৰি যাম আৰু বলাই ওজাৰ শিষ্যসকলকো আমি এতিয়া আমাৰ লগত লৈ এই অঞ্চলত যাতে ঢোলৰ যিটো আমাৰ পৰিৱেশ্য কলা, এই পৰিৱেশ্য কলাটো যাতে পাহৰি নাযায়, ইয়াক আমাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমি অগ্ৰসৰ হ'ম বুলি অসম ঢুলীয়া শিল্পী সন্মিলন আজি সংকল্পবদ্ধ হৈছোঁ। খুব বিহু বুলিলে ঢোল, ঢোল বুলিলে অসমীয়া জাতি। খোলটো আমাৰ 1449 খ্ৰীষ্টাব্দত গুৰুজনাই জন্ম হৈ বিভিন্ন মঠ মন্দিৰ ভ্ৰমণ কৰি তেখেতে এক নতুন সৃষ্টি কৰিলে যে দেৱবাদ্য খোলটো, আৰু খোলৰ যি সত্ৰীয়া নৃত্য আজি ৰাষ্ট্ৰীয় স্বীকৃতি পালে, ধ্ৰুপদী নৃত্য হৈছে। আমাৰ ঢোলটো হ'ল লোকবাদ্য, যদিও দেৱতাই সৃষ্টি কৰিছে, কিন্তু আমাৰ এই ঢোলটো গন্ধৰ্ব বাদ্য হিচাপে আমি অসমীয়া সমাজখনে মানি আহিছোঁ। ঘিনে ব্ৰহ্মা, ক্ষিতে বিষ্ণু, দাৱে মহেশ্বৰ, সৰস্বতী মাতৃ ভৈলা ৰগৰে টোকৰ। গতিকে এই ঘিন শব্দটোৰ পৰাই আমাৰ সেই শব্দ ব্ৰহ্মৰ কথা আছে। ঢোলে কথা কয়, অসমীয়া ওজা ঢোলে কথা কয়। সেইটো আজি শিক্ষা সংসদে বিহু ছাবজেক্টটো, বিষয়টো আমাৰ 11-12ত দিছে আৰু শুনি সন্তুষ্ট হ'ব আপোনালোকে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে খোলটো যেনেকৈ পৰিৱেশ্য কলা হিচাপে গ্ৰহণ কৰিছে, এতিয়া নতুনকৈ তেখেতসকলে সিদ্ধান্ত লৈছে বিহুটো আৰু ঢোল বাদ্যটো, আৰু সেইটো লৈ মোক এটা গধুৰ দায়িত্ব দিছিলে, ঢোল বাদ্যৰ ইতিহাস আৰু বিহুৰ চেও, বিহুৰ পৰিৱেশন শৈলী আৰু পৰম্পৰা, চেওৰ বৈচিত্ৰ্য আমি এইখিনি কৰি আছোঁ। মই ভাবোঁ যে অহা বছৰৰ পৰা নিশ্চয় এইটো পাঠ্যক্ৰমত সংলগ্ন হ'ব। সেইটো এটা আমাৰ কাৰণে সুখৰ বিষয়। আমি ভাবোঁ যে তেতিয়া উঠি অহা নৱপ্ৰজন্মই বিহুৰ বিষয়ে, ঢোলৰ বিষয়ে জানিব পাৰিব। গতিকে সেইটো আমাৰ ফালৰ পৰাও আপোনালোকৰ ওচৰতো আমাৰ অনুৰোধ থাকিল যাতে এই কথাটো প্ৰচাৰ কৰক, যাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নহয়, গুৱাহাটী বিশ্ববিদ্যালয়ে, অসম চৰকাৰে অতি সোনকালে যাতে এই পদক্ষেপটো হাতত লয়। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।